Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 1st of February 2026. So let's start the session without any further delay. So the first topic is about cooking coal notified as critical and strategic mineral. So news to আহিছে যে কুকিং কোল যোনটো আছে সেইটো ক্ৰিটিকেল আৰু ষ্ট্ৰেটেজিক মিনাৰেল হিচাপে নটিফাই কৰা গৈছে which is important from GS paper 1 geography point of view. And context to কি আছে আমি জানিব লাগিব the government of India has notified coking coal as a critical and strategic mineral under Mines and Minerals Act of 1957 যাক কোৱা হয় MMDR Act ঠিক আছে তো Mines and Mineral Act that means Development and Regulation Act 1957 ৰ অধীনত এই কোল যিটো কুকিং কোল আছে সেইটোক ষ্ট্ৰেটেজিক মিনাৰেল হিচাপে বা ক্ৰিটিকেল মিনাৰেল হিচাপে নটিফাই আমাৰ ভাৰতবৰ্ষত কৰা গৈছে The decision aims to strengthen the domestic steel sector and support the Atmanirbhar Bharat and Viksit Bharat 2047 vision. So আমাৰ ভাৰতবৰ্ষৰ যোনটো আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু বিকশিত ভাৰত 2047ৰ যি আমাৰ ভিজন আছে সেই ভিজনটোক ছাপোৰ্ট কৰি আমাৰ ডমেষ্টিক ষ্টিল ছেক্টৰ যোনটো আছে এই ছেক্টৰটোক অধিক ষ্ট্ৰেংথেন কৰিবৰ কাৰণেই এই ডিচিশ্যনটো লোৱা গৈছে আৰু এই MMDR এক্ট অফ 1957খন ইণ্ডিয়াৰ এইখন প্ৰাইমেৰী ল হয় প্ৰাথমিক এখন আইন হয় গভৰ্ণিং মাইন্স এণ্ড মিনাৰেলছ মাইন্স আৰু মিনাৰেলছৰ ৰিলেটেড আমাৰ ভাৰতবৰ্ষত মুখ্য আইন কোনখন আছে এই মাইন্স এণ্ড মিনাৰেলছ ডেভেলপমেণ্ট এণ্ড ৰেগুলেশ্যন এক্ট 1957খন আছে চ' কুকিং কোলৰ কথা যিহেতু আহিছে কয়লাৰ কথা যিহেতু আহিছে চ' কুকিং কোলটো কি হয় Cooking coal basically high grade bituminous coal that when heated in absence of air converts into hard porous coke ঠিক আছে আমি গম পাওঁ যে নৰ্মেলি যিটো কোল ডেভেলপমেণ্টৰ ফেজ আছে আমি চাৰিটা ফেজত নৰ্মেলি কোল ডেভেলপমেণ্টৰ ফেজটো পাওঁ পিট লিগনাইট বিটুমিনাছ ঠিক আছে এণ্ড এন্থ্ৰাচাইট চ' আৰু যিমান ওপৰলৈ যাম আমি বিটুমিনাছ এন্থ্ৰাচাইট ভাল কোৱালিটিৰ কোল হয় চ' এই বিটুমিনাছ কোলৰো যিখিনি হাই গ্ৰেড বিটুমিনাছ কোল আছে নৰ্মেলি সেইখিনিকে আমি কি হিচাপে ব্যৱহাৰ কৰোঁ কুকিং কোল হিচাপে ব্যৱহাৰ কৰোঁ আৰু এই কুকিং কোলটো কেতিয়া আচলতে প্ৰস্তুত কৰা যায় যেতিয়া এয়াৰৰ লাইক এবচেঞ্চত ঠিক আছে যেতিয়া ইয়াক হিট কৰা যায় হাই গ্ৰেড বিটুমিনাছ কোলক তেতিয়া আমি হাৰ্ড আৰু পৰাছ কোক এটা পাওঁ ডেট ইজ বেচিকেলি কুকিং কোল অ'কে It has higher carbon, lower moisture, and lower sulfur and phosphorus than non-cooking coal. Non-cooking coal, যিখিনি কুকিং কোলটো গম পাইছা নন কুকিং কোল আদাৰ ইউজৰ কাৰণে যোনখিনি আমি কোল বা কয়লা ব্যৱহাৰ কৰোঁ চ' তাতকৈ এই কুকিং কোলৰ যিটো কাৰ্বন কণ্টেণ্ট আছে সিমান তাতকৈ কি আছে বেছি আছে আৰু কাৰ্বন কণ্টেণ্ট যিমান ভাল সিমানেই বেছি কোৱালিটি ভাল বুলি আমি কনচিডাৰ কৰোঁ মইশ্চাৰ যোনটো কণ্টেণ্ট আছে সেইটো ল' হ'ব লাগে ঠিক আছে ছালফাৰ আৰু ফচফৰাছৰ কম যিটো তোমাৰ আই মিন মানে তোমাৰ কি কয় কম যদি থাকে তেতিয়াহ'লে সেইটো বেছি ভাল কোৱালিটিৰ কোল বুলি গণ্য কৰা হয় ইটছ প্লাষ্টিচিটি এণ্ড চুৱেলিং এবিলিটি যাক কোৱা হয় কেকিং ইণ্ডেক্স ঠিক আছে চুৱেলিং এবিলিটি ফুলাৰ কথাটো কৈছে ডেট ডিষ্টিংগুইছ ইট ফ্ৰম থাৰ্মেল কোল হুইচ অনলি বাৰ্ণছ থাৰ্মেল কোলটো কি হয় অনলি বাৰ্ণ কৰে ঠিক আছে বাৰ্ণ হয় কিন্তু কুকিং কোলটোৰ প্লাষ্টিচিটি আৰু চুৱেলিং এবিলিটিটোৱে এই দুটা কোলক আচলতে পৃথক কৰে ইণ্ডিয়াৰ ক্ষেত্ৰত যদি ৰিজাৰ্ভৰ কথা কওঁ আমাৰ ভাৰতবৰ্ষত কিমান আছে বা কোনটো অঞ্চলত আছে কুকিং কোল যিটো ঝাৰখণ্ডৰ ঝাৰিয়া কোলফিল্ড হয় ওৱান অফ দ্য লাৰ্জেষ্ট কোলফিল্ড হয় ইণ্ডিয়াৰ সেই ঝাৰখণ্ডৰ ঝাৰিয়া কোলফিল্ডত প্ৰায় 90% ভাৰতবৰ্ষৰ 90% ৰিজাৰ্ভ তাতে কি আছে এভেইলেবল হৈ আছে উইথ মাইনৰ ডিপজিটছ ইন ৱেষ্ট বেংগল এণ্ড মধ্যপ্ৰদেশ মধ্যপ্ৰদেশ আৰু ৱেষ্ট বেংগলতো পোৱা যায় কিন্তু 90% ক'ত আছে 90% অ'ভাৰ 90% ঝাৰখণ্ডৰ ঝাৰিয়া কোলফিল্ডত আছে এতিয়া কথাটো হৈ গ'ল কি আমাৰ ইয়াত যিমানখিনি আছে ডেট ইজ নট এনাফ ফৰ দ্য ডমেষ্টিক কনজামশ্যন যাৰ কাৰণে আমি কি কৰোঁ উই ইম্পৰ্ট কুকিং কোল ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড ঠিক আছে তুমি আপোনালোকে জানি আচৰিত হ'ব যে ইণ্ডিয়াৰ যোনটো কুকিং কোলৰ ডিপেণ্ডেঞ্চি আছে ঠিক আছে প্ৰায় কিমান বেছি হয় যে 85% আমি আমাৰ যোনটো ৰিকুৱাৰমেণ্ট সেইটো আমি কি কৰোঁ ইম্পৰ্ট কৰোঁ আমদানি কৰি পেলাই আমি পূৰ কৰোঁ এই যোনটো 90% ৰিজাৰ্ভ বা যিখিনি আমাৰ ৰিজাৰ্ভ আছে 100% ৰিজাৰ্ভ সেইখিনি একচুৱেলি আমাৰ ইউটিলিটিৰ বা ইউজৰ কিমান হয় 15% চ' 85% অফ ইটছ ৰিকুৱাৰমেণ্ট মেইনলি কামছ ফ্ৰম অষ্ট্ৰেলিয়া ৰাছিয়া এণ্ড USA চ' ৰাছিয়া হওক
USA হওক বা অষ্ট্ৰেলিয়া হওক তাৰ পৰা আমি ইম্পৰ্ট কৰোঁ। এতিয়া নৰ্মেলি কি হয়, এতিয়া আমাৰ ইয়াতে এটা কোলৰ ৰিলেটেড কুকিং কোলৰ ৰিলেটেড মিছনো আছে। চ' মই এটা নোট ইয়াত দি থৈছোঁ, মিছন কুকিং কোল। The Ministry of Coal launched Mission Cooking Coal in 2021 to increase domestic coking coal production to 140 metric ton by 2030. So এনেকুৱা নহয় এতিয়া আমি although import কৰি আছোঁ কিন্তু but government has a vision আৰু the Ministry of Coal and the Government of India 2021 চনত 2030ৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ যিটো ক্ষমতা সেইটো 140 মিলিয়ন টনলৈকে প্ৰডাকশ্যন কেপাচিটি বা উৎপাদন ক্ষমতাটো বৃদ্ধি কৰিবৰ কাৰণে অলৰেডি এটা মিছন লঞ্চ কৰিছে, ডেট ইজ কল মিছন কুকিং কোল 2030। ক্ৰিটিকেল মিনাৰেলৰ কথা যিহেতু আমি পাতিছোঁ, আমি এতিয়া কোলৰ কথা পাতিলোঁ, কুকিং কোলৰ কথা, কিন্তু আমি যিহেতু গম পাইছোঁ যে কুকিং কোলক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছে, ক্ৰিটিকেল আৰু এণ্ড ষ্ট্ৰেটেজিক মিনাৰেল হিচাপে কনচিডাৰ কৰিছে। চ' ক্ৰিটিকেল মিনাৰেল বুলি ক'লে আচলতে কি বুজা যায়, ঠিক আছে। Critical minerals are metallic or non-metallic elements essential to economic development and national security, yet highly vulnerable to supply chain disruptions. আমাৰ সেয়া লাগে ক্ৰিটিকেল মিনাৰেল বুলি ক'লে মেটেলিক মিনাৰেলো হ'ব পাৰে, ধাতু বা অধাতু জাতীয় যিমানবোৰ এলিমেণ্ট আছে সকলোখিনি হ'ব পাৰে, যিটো আমাৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণেও ইম্পৰ্টেণ্ট, ইকনমিক ডেভেলপমেণ্টৰ কাৰণে আৰু নেশ্যনেল ছিকিউৰিটি আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণেও খুবেই বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। চ' মিনাৰেলছ ডিমড ক্ৰিটিকেল ভেৰি বাই কাণ্ট্ৰি। The United States classifies 35 minerals as critical because they are essential to economic and national security from vulnerable supply chain and a key part of manufacturing of a product. তিনিটা মূল কাৰণৰ ওপৰত বেছ কৰি চোৱা, এতিয়া কথাটো হৈ গ'ল কি দেশ অনুযায়ী, ৰাষ্ট্ৰ বা কাণ্ট্ৰি অনুযায়ী মিনাৰেলছবিলাকক আমি ক্ৰিটিকেল মিনাৰেলছ হিচাপে কি কৰোঁ, লাইক আমি কনচিডাৰ কৰোঁ। আৰু এই বস্তুটো আচলতে কাণ্ট্ৰি ৱাইজ ভেৰি কৰে, কোনোবা এটা মিনাৰেল কোনোবা এখন কাণ্ট্ৰিৰ কাৰণে ক্ৰিটিকেল মিনাৰেল হয়, কোনোবা এখন কাণ্ট্ৰিৰ কাৰণে নহ'বও পাৰে। চ' বেচিকেলি ক্ৰিটিকেল মিনাৰেলবোৰ কোনবোৰ হয়, যিবোৰ ছাপ্লাই চেইনটো খুবেই ডিছৰাপ্ট হয়, ইমান ভাল নহয়, ইজিলি এভেইলেবল নহয়, আৰু যিবোৰ আমাৰ এচেঞ্চিয়েল হয় ফৰ ইকনমিক ডেভেলপমেণ্ট এণ্ড এলং উইথ নেশ্যনেল ছিকিউৰিটি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰ লগতে যিকোনো এটা পাৰ্টিকুলাৰ মেনুফেকচাৰিং প্ৰডাক্টৰ এটা পাৰ্ট হিচাপে সেই মিনাৰেলটোৱে কাম কৰে, যি ধৰণে আমাৰ ইয়াত কি কৈছিলোঁ মই ষ্টীলৰ কথাটো তোমালোকক কৈছিলোঁ, ঠিক আছে, হয়নে? ষ্টীল ছেক্টৰৰ কথাটো মই কৈছিলোঁ কুকিং কোলৰ কথা যেতিয়া আহিছিলে। তো US-ৰ ক্ষেত্ৰত 35টা মিনাৰেল প্ৰডাক্ট আছে। এতিয়া কথাটো হৈ গ'ল কি ইন 2023 দ্য মিনিষ্ট্ৰী অফ মাইন্স আইডেণ্টিফাইড, আমাৰ ক্ষেত্ৰত কিমান আছে, US-ৰ 35টা, আমাৰ ইয়াত আছে 30টা ক্ৰিটিকেল মিনাৰেল ইনক্লুডিং লিথিয়াম, cobalt, nickel, graphite, copper, and rare earth element. So I'll discuss separately about rare earth elements someday. ঠিক আছে, rare earth element তো অকণমান বেলেগ হয়, ঠিক আছে। লিগেল ফ্ৰেমৱৰ্কৰ কথা যদি কওঁ যে ক্ৰিটিকেল মিনাৰেলৰ ক্ষেত্ৰত কিবা লিগেল ফ্ৰেমৱৰ্ক আছে নেকি, দ্য এমেণ্ডেড MMDR Act gives the central government sole authority to auction mining leases for critical and strategic mineral. তো এতিয়া কথাটো হৈ গ'ল কি যদিহে কোনোবাই কোবাল মাইন কৰিব বিচাৰিছে, নিকেল, গ্ৰেফাইট, কুকিং কোল, কপাৰ, লিথিয়াম যদি মাইন কৰিব বিচাৰিছে, মাইনিং লিজেছ কোনে দিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত এইটোৰ চ'ল অথৰিটি থাকে আণ্ডাৰ দ্য MMDR Act. Now critical minerals are minerals of high economic value and supply risk. ঠিক আছে, যাৰ ইকনমিক ভেলিউ আছে বাট ছাপ্লাই ৰিস্ক এটাও আছে। Critical and strategic minerals are legal category under the MMDR Act important for national security. Now what is the strategic importance of critical minerals? So these minerals are indispensable for sunrise sectors. আমাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যদি আমি কওঁ, কিছুমান আমাৰ এনেকুৱা ইণ্ডাষ্ট্ৰী আছে উইচ আৰ কল ছানৰাইজ ছেক্টৰ্ছ, আৰু এই ছানৰাইজ ইণ্ডাষ্ট্ৰী যেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰী, ৰিনিউৱেবল এনাৰ্জি ইণ্ডাষ্ট্ৰী, ডিফেন্স টেকনলজি ইণ্ডাষ্ট্ৰী, দিজ আৰ চাম এক্সাম্পলছ অফ ছানৰাইজ ছেক্টৰ্ছ। চ' এই ছানৰাইজ ছেক্টৰ্ছৰ কাৰণে প্ৰডাকশ্যনৰ ক্ষেত্ৰত এই মিনাৰেলছবোৰৰ ইম্পৰ্টেঞ্চ বহুত বেছি হয়, ঠিক আছে, বুজি পালা কথাটো হ'ল। নাও দেৰ ইজ আনাডাৰ মিছন কল নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন, যেনেকৈ আমি কোলৰ ক্ষেত্ৰত পাইছিলোঁ তেনেকৈ NCMM
that 2025 that aims to secure supply chain through 2025 চনৰ আনিছিলে যিটোৱে কি উদ্দেশ্য মূল উদ্দেশ্য হৈ গ'ল it aims to secure supply chain to secure কৰিবৰ কাৰণে through domestic production recycling and overseas acquisition ঠিক আছে কেনেকৈ আমি চিকিউৰ কৰিব পাৰোঁ ছাপ'জ বোলে আমি লিথিয়ামৰ তোমাৰ ছাপ্লাই চেইনটো চিকিউৰ কৰিব লাগে আণ্ডাৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন আমাৰ কিহৰ ওপৰত গুৰুত্ব দিয়া যাব প্ৰডাকশ্যনৰ ওপৰত যাব বা কুকিং কৰোঁ ক্ষেত্ৰত আমি প্ৰডাকশ্যন কেনেকৈ বঢ়াব পাৰোঁ বা এক্সিষ্টিং যিখিনি আছে সেইখিনি ৰিচাইকেল কৰিব পাৰোঁ নেকি আৰু অভাৰচি বেলেগ অঞ্চলত বাহিৰত গৈ ইণ্ডিয়াৰ আমি অভাৰচিজ একুইজিশ্যন কৰিব পাৰোঁ নেকি ঠিক আছে যাৰ জৰিয়তে আমাৰ কি হ'ব পাৰে যে ছাপ্লাই চেইনটো চিকিউৰ হ'ব পাৰে মনত ৰাখিবা ছানৰাইজ ইণ্ডাষ্ট্ৰিজ অৰ ছেক্টৰছৰ কাৰণে এই ক্ৰিটিকেল মিনাৰেলছবোৰ ইনডিছপেঞ্চিবল হয় আৰু দেট ইজ এ পলিচি কল নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন 2025 basically related to secure supply chain. The next topic is about the living root bridges. GS paper 3 environment point of view পৰা important হয় আমি recently গম পাইছোঁ India officially submitted nomination dossier for Meghalaya's living root bridges titled Jinking Jiri Liu Trai Cultural Landscape to UNESCO for the year 2026-27 World Heritage Evaluation Circle 2026-27 বৰ্ষৰ বিশ্ব ঐতিহ্য মূল্যায়ন চক্ৰ ঠিক আছে বা ৱৰ্ল্ড হেৰিটেজ ইভালুৱেশ্যন চাইকেলৰ বাবে মূল্যায়ন চক্ৰ বা ৱৰ্ল্ড হেৰিটেজ ইভালুৱেশ্যন চাইকেলৰ বাবে ঠিক আছে ইণ্ডিয়াই কি কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে নমিনেশ্যন ডজিয়াৰ ফাইল কৰিছে ক'ত ফাইল কৰিছে ইউনেস্কোত কিহৰ ৰিলেটেড ফাইল কৰিছে ৰিলেটেড টু জিংকিয়েং জি অৰ লিউ ট্ৰাই কালচাৰেল লেণ্ডস্কেপ নাও হোৱাট ইজ এ নমিনেশ্যন ডজিয়াৰ এই নমিনেশ্যন ডজিয়াৰ সাবমিট কৰিছে It is a comprehensive document submitted to a governing body such as UNESCO for World Heritage or a committee for awards to propose a site, person, or project for formal recognition, inscription, or an award. এইটো এটা কি হয় এইটো এটা কম্প্ৰিহেনচিভ ডকুমেণ্ট হয় ডজিয়াৰ মানে হৈ গ'ল ডকুমেণ্ট যাৰ জৰিয়তে এটা অঞ্চল বা এজন ব্যক্তিক ঠিক আছে বা এটা প্ৰজেক্টক কি দিব বিচৰা যায় ফৰ্মেল ৰিকগনিশ্যন দিবৰ কাৰণেই এই ডজিয়াৰটো কি কৰা হয় মানে তোমাৰ বনোৱা যায় আৰু বেচিকেলি ইউনেস্কোৰ নিচিনা যিবোৰ সংস্থা আছে সেই গভাৰ্ণিং বডি এখনক আচলতে এই কম্প্ৰিহেনচিভ ডকুমেণ্টটো কি কৰা যায় ছাবমিট কৰা যায় ইন কেছ অফ দ্য লিভিং ৰুট ব্ৰিজ এইটো কাক ছাবমিট কৰা গৈছে এই ডজিয়াৰখন টু দ্য ইউনেস্কো ঠিক আছে লিভিং ৰুট ব্ৰিজেছটো আমি চাব লাগিব আমি গম পাওঁ লোকেলি কি বুলি কোৱা হয় জিংকিয়েং জি বুলি কোৱা হয় এইটো কি হয় এক্সট্ৰাঅৰ্ডিনেৰী পেডেষ্ট্ৰিয়ান ব্ৰিজেছ হয় হেণ্ডক্ৰাফটেড ফ্ৰম দ্য এৰিয়েল ৰুটছ অফ লিভিং ট্ৰিজ এই যে গছৰ যিবোৰ মানে আকাশ মানে কি বুলি কয় যে তোমাৰ আকাশলম্বী যিবোৰ শিপা আছে সেই শিপাবোৰক হাতেৰে ঠিক আছে যেতিয়া কোমল অৱস্থা থাকে যেতিয়া নতুনকৈ গছৰ শিপা সেইবোৰ ওলায় তেতিয়া কি কৰে হাতে দি পেলাই সেইখিনি শ্বেপ কৰা হয় আৰু যেতিয়া গছজোপা মেচিয়ৰ হৈ যায় তো ই কিহৰ ৰূপ লৈ গৈ ধুনীয়াকৈ এটা ৰাস্তাৰ ৰূপ লয় ঠিক আছে মানে এটা ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত আচলতে মেঘালয়ত এই ব্যৱস্থাটো বহু আগৰ পৰাই অভাৰ ডিকেড চলি আহিছে ইট এম্বডিং দ্য আল্টিমেট ফৰ্ম অফ ছাষ্টেইনেবল বায়' ইঞ্জিনিয়াৰিং বহনক্ষম জৈৱ অভিযান্ত্ৰিকৰণৰ এক উত্তম এক উদাহৰণ হয় ঠিক আছে বায়' ইঞ্জিনিয়াৰিঙৰ লোকেশ্যন মেঘালয়ত আছে primarily concentrated in the East Khasi Hills and West Jointia Hills. Villages notable sites includes Nongriat, home to the famous double-decker bridge. এই double-decker bridge খন ক'ত আছে নংৰিয়েটত আছে ৰিৱাইটো আমি এনেকুৱা পাওঁ তোমাৰ কি কয় লিভিং ৰুট ব্ৰিজেছ আৰু মলিনঙতো আমি পাওঁ ঠিক আছে নাও এতিয়া কথাটো হৈ গ'ল কি আমি জানো যে খাচীয়া আৰু জয়ন্তীয়া মানুহখিনিয়ে অভাৰ 500 ইয়াৰ্ছ এই প্ৰেক্টিছটো আচলতে কি কৰি আহিছে তেওঁলোকে কৰি আহিছে এতিয়া কথাটো হৈ গ'ল কি মেঘালয়ত এই যিটো তোমাৰ লিভিং ৰুট ব্ৰিজৰ যোনটো কনচেপ্ট আছে এইটো মেঘালয়ত কিয় আছে কি হয় The practice emerged as a survival strategy to cross monsoon swollen rivers. মনচুনৰ টাইমত যিহেতু আমি গম পাওঁ যে চেৰাপুঞ্জী বা মেঘালয়ত যথেষ্ট পৰিমাণে মনচুন হয় মনচুনৰ ফলত বৰষুণ হয় মনচুনেল ৰেইনফল হয় যাৰ কাৰণে নদীবোৰ উভৰি উঠে যেতিয়া নদীত পানী বেছি হয় তেতিয়াহ'লে নদী ক্ৰছ কৰিব নোৱাৰা অৱস্থা হয় সেইকাৰণে আচলতে তেওঁলোকে কি কৰিলে যে নতুনকৈ শিপা ওলোৱা গছজোপাক ঠিক আছে শ্বেপ দি পেলাই ঠিক আছে শ্বেপ দি পেলাই দলঙৰ শ্বেপ এটা দিয়া গৈছিলে আৰু যেতিয়া গছজোপা মেচিউৰ হয় ই এটা
ৰাস্তালৈ পৰিগণিত হয় ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি কিহৰ কাৰণে উডু ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বেম্বো ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন কিয়নো because of the high amount of rainfall wooden structure would simply rot away ঠিক আছে তো উডেন ষ্ট্ৰাকচাৰবোৰ কি হৈ যাব পাৰে সোনকালে বেয়া হৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে অল্টাৰনেটিভ ৰোড হিচাপে এই লিভিং ৰোড ব্ৰিজেছবিলাক তেওঁলোকে বনাবলৈ আৰম্ভ কৰিলে দ্য স্পেচিছ যোনটো স্পেচি ইয়াত ৰিলেটেড হৈ আছে ডেট ইজ ক'ত হয় কোনবোৰ গছত আচলতে এনেকুৱা আমি লিভিং ৰোড ব্ৰিজ বনাব পাৰোঁ primarily grown from Ficus elastica, that is the Indian rubber tree, known for its robust and flexible aerial root system. Aerial root মানে গম পাইছে না আকাশলম্বী যিবোৰ লতা ঠিক আছে বা শিপা যিবোৰ আছে সেইবোৰৰ পৰা আচলতে নিৰ্মাণ কৰা যায় The next topic is about Gujarat Green Methanol Plant sign. আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট বিকজ APL Assam Petrochemical Limited Dindal Port sign MOU to set up 1200 crore green methanol plant in Gujarat. ঠিক আছে তো আমি কনটেক্সটো গম পাইছোঁ আছাম পেট্ৰকেমিকেল লিমিটেড চাইন এন MOU উইথ দীনদয়াল পৰ্ট অথৰিটি হা DPLৰ লগত দীনদয়াল পৰ্ট অথৰিটিৰ লগত আছাম পেট্ৰকেমিকেলছ লিমিটেডে এটা কি কৰিছে এখন MOU চাইন কৰিছে হা project involves setting up a 150 TPD green ethanol plant at Kandla port ঠিক আছে ক'ত বনোৱা হ'ব এই গ্ৰীণ ইথানল প্লান্টটো কানলা পৰ্টত বনোৱা যাব ইট এলায়েন্স উইথ ইণ্ডিয়াছ ক্লিন এনাৰ্জি ট্ৰানজিশ্যন এণ্ড মেৰিটাইম ডিকাৰ্বনাইজেশ্যন গ'লছ ঠিক আছে মেৰিটাইম ছেক্টৰত সাগৰৰ পৃষ্ঠত কাৰ্বনাইজেশ্যন কাৰ্বনৰ এমিশ্যন কম কৰিবৰ কাৰণে বা ডিকাৰ্বনাইজ কৰাৰ যোনটো ভাৰতবৰ্ষৰ গ'ল আছে বা ক্লিন এনাৰ্জিলৈ ট্ৰানজিশ্যন কৰাৰ যোনটো ইণ্ডিয়াৰ গ'ল আছে সেইটোৰ লগতে এই ষ্টেপটো এলাইন কৰিছে বুলি আমি ক'ব পাৰোঁ ইনভেষ্টমেণ্ট 1200+ কাৰোৰ লোকেশ্যন কানলা পৰ্ট capacity 150 tons per day of green e-methanol energy sources basically solar energy use কৰা ইয়াতে যাব ঠিক আছে নৰ্মেলি ইথানল যেতিয়া প্ৰডিউচ কৰে নেচাৰেল গেছ বেছড মিথানলহে আমি প্ৰডিউচ কৰা দেখা পাওঁ কিন্তু এইবাৰ ৰিনিউৱেবল এনাৰ্জি ইউজ কৰি পেলাই মিথানল প্ৰডিউচ কৰা যাব It is similar to the ethanol production. Now, what is green methanol? See, green methanol is a methanol that is produced renewably and without polluting emission. দুটাই কথা ইথানলৰ ক্ষেত্ৰত আৰু মিথানলৰ ক্ষেত্ৰত কমন চেঞ্চ কি হয় যে যেতিয়া আমি ৰিনিউৱেবলি প্ৰডিউচ কৰোঁ যিকোনো এটা বস্তু বেচিকেলি মিথানলৰ ক্ষেত্ৰত মিথানল ইথানলৰ ক্ষেত্ৰত ইথানল সেইটোক আমি কি বুলি কওঁ ৰিনিউৱেবলি বা নৱীকৰণ যোগ্য তোমাৰ মানে নৱীকৰণ ধৰণে ঠিক আছে আমি যেতিয়া প্ৰস্তুত কৰোঁ মিথানল সেইটোক আমি কি বুলি কওঁ সেউজ মিথানল বা গ্ৰীণ মিথানল বুলি আমি কওঁ ঠিক আছে কাৰণ ইয়াতে কোনো ধৰণৰ কাৰ্বন এমিশ্যন নহয় চ' ইট ইজ এ কাৰ্বন এমিশ্যন মানে মেজৰ কাৰ্বন এমিশ্যন বা পলিউটিং এমিশ্যন নহয় ইট ইজ এ ল' কাৰ্বন ফুৱেল that can be made from either biomass gasification or renewable electricity and captured carbon dioxide কি হৈ যায় এইটো ল' কাৰ্বন ফুৱেলে হয় গ্ৰীণ মিথানলটো একেবাৰে কম থাকে যিটো বায়'গেছিফিকেশ্যন বা ৰিনিউৱেবল ইলেক্ট্ৰিচিটি যেনেকৈ বোলে ছ'লাৰ ইলেক্ট্ৰিচিটি ৰিনিউৱেবল ইলেক্ট্ৰিচিটি ন ৰিনিউৱেবল চ'ৰ্চৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰিলে ৰিনিউৱেবল ইলেক্ট্ৰিচিটি যদি ছ'লাৰৰ কথা কওঁ চ' এনেকুৱা তোমাৰ ধৰা ছ'লাৰ ইলেক্ট্ৰিচিটি ছ'লাৰ বেছড ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি যদি মিথানল প্ৰডিউচ কৰে বা বায়'মাছ গেছিফিকেশ্যন কৰি যদি মিথানল প্ৰডিউচ কৰে তেতিয়াহ'লে আমি বেচিকেলি এইটো কি বুলি ক'ম গ্ৰীণ মিথানল বুলিয়ে ক'ম this chemical compound can be used as low carbon liquid fuel and is a promising alternative to fossil fuels in areas where decarbonization is a major challenge such as maritime transport. So আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় কাৰণ এই যোনটো ফুৱেল হয় এইটো ল' কাৰ্বন ফুৱেল হয় আৰু এইটোৱে হয়তো এটা সময়ত ফচিল ফুৱেলৰ অল্টাৰনেটিভ হিচাপে ব্যৱহৃত হ'ব আৰু যিটো ফচিল ফুৱেলৰ অল্টাৰনেটিভ হিচাপে ব্যৱহৃত হোৱাৰ উপৰিও বেচিকেলি ডিকাৰ্বনাইজেশ্যন যিটো মেৰিটাইম ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত সমুদ্ৰ পৃষ্ঠৰ জৰিয়তে হোৱা যি যাতায়াতৰ ক্ষেত্ৰত কাৰ্বনাইজেশ্যনৰ প্ৰচেছ আছে সেই কাৰ্বনাইজেশ্যনৰ এগেইনষ্টত ডিকাৰ্বনাইজেশ্যনৰ ক্ষেত্ৰতো কি হ'ব মানে চৰি ডিকাৰ্বনাইজেশ্যন যোনটো আছে সেই ডিকাৰ্বনাইজেশ্যনৰ ক্ষেত্ৰত যিটো এটা মেজৰ চেলেঞ্জ আছে ই এটা গুৰুত্বপূৰ্ণ ষ্টেপ হ'ব ঠিক আছে চ' ইট উইল বি এ প্ৰমিচিং অল্টাৰনেটিভ বেচিকেলি alternative to fossil fuels in areas where decarbonization is a major challenge such as maritime transport ঠিক আছে য'ত ডিকাৰ্বনাইজেশ্যন হোৱাটো বহুত অসুবিধা কঠিন তাত যদি আমি
তোমাৰ অল্টাৰনেটিভ ফুয়েল হিচাপে যদি মিথানল দিব পাৰোঁ গ্ৰীণ মিথানল তেতিয়াহ'লে এই যোনটো মানে তোমাৰ মেৰিটাইম ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত যোনটো পলিউশ্যনৰ কথা আহিছে সেই চেলেঞ্জেছখিনি পলিউশ্যন ৰিলেটেড চেলেঞ্জেছখিনি কমি যাব আদাৰ ক্লাছিফিকেশ্যনছ অফ মিথানল একেই গ্ৰে মিথানল এণ্ড ব্লু মিথানল চোৱা বেচিকেলি কি হয় গ্ৰে মিথানলটো কিহৰ পৰা প্ৰডিউচ কৰা হয় নেচাৰেল গেছ বেছড হয় ইয়াৰ পৰাই প্ৰডিউচ কৰা হয় কিন্তু চাইনাত কোলৰ প্ৰায় মানে কয়লাৰ প্ৰায় প্ৰডিউচ কৰে ঠিক আছে ইট ইজ দেয়াৰ ফৰ নট এ ৰিনিউবল অৰ ক্লিন এনাৰ্জি যিহেতু তোমাৰ নেচাৰেল গেছৰ পৰা কৰিছে এইটোতো নৱীকৰণযোগ্য এটা মানে এনাৰ্জি হ'বই নোৱাৰে ন ব্লু মিথানলো কি হয় ইট ইজ অলছ' অবটেইন বাই চিনথেচিছ derived from natural gas but includes as part of the process the capture and storage of the carbon generated during its production একেই ব্লুটো যেনিবা অকণমান গ্ৰেডকে ভাল ঠিক আছে এই যেতিয়া তোমাৰ মিথানল প্ৰডাকশ্যনত তোমাৰ কাৰ্বন যেতিয়া এমিশ্যন হয় তেতিয়া কি কৰে সেই কাৰ্বনখিনি কেপচাৰ বা ষ্ট'ৰ কৰি থৈ দিয়ে ঠিক আছে এটমছফিয়াৰত এৰি নিদিয়ে সেইটোক ব্লু মিথানল কয় ছেম কেছ গ'জ উইথ ব্লু তোমাৰ কি কয় ইথানল অলছ' ঠিক আছে ঠিক আছে তোমাৰ সেইটোতো আই এম ছ' চৰি হাইড্ৰজেন অলছ' ঠিক আছে তো গ্ৰীণ হাইড্ৰজেন গ্ৰে হাইড্ৰজেন ব্লু হাইড্ৰজেন আৰু যোনটো তোমাৰ ব্লু মিথানল আছে এইটো একেই যে ইয়াত কেপচাৰ কৰি থৈ দিয়ে গ্ৰে মিথানলৰ ক্ষেত্ৰত কি কৰে এটমছফিয়াৰত এৰি দিয়ে ঠিক আছে কাৰ্বনটো যিটো কাৰ্বন বাই প্ৰডাক্ট ওলায় সেইটো এৰি দিয়ে চ' ডিফাৰেঞ্চ সেইটোৱে ডিফাৰেঞ্চ বহুত বেছি নাই গ্ৰে ইথানলত কি হয় বেয়া হয় গ্ৰে ইথানল পলিউশ্যন হয় কিন্তু ব্লু ইথানলত কি হৈ যায় কাৰ্বন এমিশ্যনটো কেপচাৰ কৰি থৈ দিয়ে আৰু গ্ৰীণ মিথানল প্ৰডিউচ কৰে কোনো ধৰণৰ কি নহয় কোনো ধৰণৰ তোমাৰ এমিশ্যন তেনেকুৱা নহয় ল' কাৰ্বন ফুয়েল হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ঠিক আছে মই অলৰেডি ক'লোঁ ছিগনিফিকেঞ্চ ক'ত ক'ত আছে মেৰিটাইম ছেক্টৰ ডিকাৰ্বনেশ্যনৰ ক্ষেত্ৰত ভৱিষ্যতে তোমাৰ ক্লিন ফুয়েল এটা আমি পোৱাৰ ক্ষেত্ৰত বা ক্লিন ফুয়েলৰ ক্ষেত্ৰত এটা পুছ হয় ঠিক আছে গভৰ্ণমেণ্টৰ যোনটো ইনিচিয়েটিভ যে আমি গ্ৰীণ মানে তোমাৰ ফুয়েলৰ দিশত আমি গৈ আছোঁ মানে ল' কাৰ্বন অল্টাৰনেটিভ ফুয়েলছ যোনবোৰ আছে পি এছ ইউ এক্সপানশ্যন এনেবল এতিয়া আছাম পেট্ৰকেমিকেল আছাম পেট্ৰকেমিকেলছ লিমিটেড যোনটো আছে এ পি এল যোনটো আছে ইহঁতৰ অপাৰেশ্যন অসমৰ বাহিৰতো এইবাৰ কি হৈছে মানে এক্সপাণ্ড হৈছে এনেবল কৰাইছে এনেবল কৰোৱা গৈছে এইটো এটা ষ্ট্ৰেটেজিক এনাৰ্জি ট্ৰানজিশ্যনৰ ষ্টেপ হয় ঠিক আছে পজিশ্যনছ কানলা এজ এ গ্ৰীণ ফুয়েল হাব and climate commitment because India is supporting net zero. India has some net zero. India has the net zero ambitions and green port initiatives. তো তাৰ ক্ষেত্ৰতো কি হয় গ্ৰীণ মিথানল প্লান্টটো প্ৰডিউচ কৰাটো আচলতে খুবেই ইম্পৰ্টেণ্ট বুলি আমি গণ্য কৰিব পাৰোঁ ঠিক আছে দ্য নেক্সট টপিক ইজ এবাউট Chakra Center of Excellence ঠিক আছে State Bank of India recently announced the State Bank of India Chakra Center of Excellence initiative for financing sunrise sectors that are critical to India's economic development যিবোৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ যিখিনি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত যিখিনি ছেক্টৰ ইম্পৰ্টেণ্ট হয় সেইখিনি আমি ছানৰাইজ ছেক্টৰ্ছ বুলি কওঁ আৰু এই ছানৰাইজ ছেক্টৰ্ছখিনিক ফাণ্ড দিবৰ কাৰণে ফাইনেন্স কৰিবৰ কাৰণে ঠিক আছে এটা তোমাৰ চেণ্টাৰ অফ এক্সিলেঞ্চ COE এটা ষ্টেট বেংক অফ ইণ্ডিয়া লঞ্চ কৰিছে যাক কোৱা গৈছে চক্ৰ ঠিক আছে অ'কে Now, what is Chakra? Chakra was launched by State Bank of India aimed at financing sunrise sectors. কোনবোৰ ছেক্টৰক ফাইনেন্স কৰিব ছানৰাইজ ছেক্টৰছক ফাইনেন্স কৰিব দ্য চেণ্টাৰ উইল ফাংচন এজ এ নলেজ ড্ৰিভেন প্লেটফৰ্ম টু ফেচিলিটেট ফাণ্ডিং ফৰ নেক্সট জেনেৰেশ্যন টেকনলজি লেড এণ্ড ছাষ্টেইনেবিলিটি ফ'কাছ ইণ্ডাষ্ট্ৰী এই চক্ৰ কোন 8টা ছানৰাইজ ছেক্টৰৰ ওপৰত আচলতে ফ'কাছ কৰিব প্ৰথম কথা ৰিনিউবল ছেক্টৰ ঠিক আছে ছেকেণ্ড ডাটা চেণ্টাৰ্ছ থাৰ্ড মোবিলিটি এণ্ড চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে 4 এডভান্স চেল কেমিষ্ট্ৰি বেটাৰী 5 ছেমি কণ্ডাক্টৰ যিটোৰ ক্ষেত্ৰত ক'ত ষ্টেপ লোৱা গৈছে কোৱাচোন চেণ্টাৰ অফ এক্সিলেঞ্চ যে গঢ়ি তোলা গৈছে যেনেকৈ যিবোৰ ছানৰাইজ ছেক্টৰ আছে তেওঁলোকক ইনভেষ্ট কৰা যাব মই কৈছোঁ যে গ্ৰীণ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰত ক'ত কাম কৰা গৈছে তলত কমেণ্ট কৰিবা নেক্সট গ্ৰীণ হাইড্ৰজেন এণ্ড এমনিয়া দেন ডিকাৰ্বনাইজেশ্যনৰ ক্ষেত্ৰত কি হৈ যাব তোমাৰ গুৰুত্বপূৰ্ণ কাম কৰিব এণ্ড স্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো তোমাৰ চক্ৰে ফ'কাছ কৰে By 2030, these 8 sunrise sectors are expected to unlock cumulative capital expenditure over 100 lakh crore. এই গোটেই 8টা মানে বেলেগ বেলেগ ছেক্টৰে কি কৰিব পৰা আহি থকা ভৱিষ্যতৰ 2030ৰ ভিতৰত 100 লাখ কোটি টকাৰ টোটেল ঠিক আছে কেপিটেল এক্সপেণ্ডিচাৰ মানে হ'ব পাৰে বুলি আচলতে ভবা গৈছে
দ্য COE, ঠিক আছে, Center of Excellence, will work towards enabling this enhancing India's integration into the global value chain and accelerating progress towards the country's sustainability and net zero goals. Additionally, the Center of Excellence will drive technology and AI innovation and play an advisory role, supporting not only the SBI's project finance and structuring team but also the broader financial ecosystem in India. এইখিনি কুৱেশ্যন দি থোৱা আছে, প্লিজ এটেম্প দিছ কুৱেশ্যনছ অন দ্য কমেণ্ট ছেকশ্যন, ইন দ্য কমেণ্ট ছেকশ্যন। আৰু মই যিটো কথা সুধিছিলোঁ, ঠিক আছে, সেই কথাটোৰ উত্তৰ দিবলৈও তোমালোকে নাপাহৰিবা। ডেটছ অল ফৰ টুডে ছেশ্যন। থেংক ইউ ফৰ এটেণ্ডিং দ্য লাইভ ক্লাছ। কিপ ৱাচিং এক্সাম ছাষ্ট্ৰেছ, আৰু সকলোলৈকে মাঘী পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ এভৰি ওৱান, থেংক ইউ।